Hello friends. Welcome to my Jyotika. আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে আছে। Friends, finally এই কাপোৰটো সম্পূৰ্ণ হৈ গল। মই প্ৰথমতে আপোনালোকক এই কাপোৰটোৰ এটা ডিজাইন দেখুৱাইছিলো, সাধাৰণ কৰিব পৰা এটা ডিজাইন দেখুৱাইছিলো। ডিজাইনটো দেখুৱাতে অৱশ্যে বহুতে মোক কাপোৰজোৰৰ কথাই কৈছিল, কিন্তু ইতিমধ্যে আজিহে কাপোৰজোৰ কমপ্লিট হৈছে। আৰু ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো মইনো এই ফেব্ৰিকৰ কাপোৰজোৰ কেনেকৈ কৰিলো। তেনেহলে ফ্ৰেণ্ডছ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। যদিও মই চাদৰখন এনে গাতে লৈ পেলাই আপোনালোকক দেখুৱাইছো। ইয়াৰ মেখেলা হৈছে চিলোৱা নাই। ইয়াৰ মেখেলা সেকশন কিমান দীঘল, তলত ডাঙৰ ডাঙৰ দুলাইন ফুল দিছো, তিনটা ফুল দিছো, ওপৰত দুপাহ দিছো, আৰু মেখেলাখন সেকশন কিমান ডাঙৰ। আসলতে কাপোৰজোৰ মই এনে গাতে লৈ পেলাই চাদৰখন দেখুৱাইছো, আৰু মেখেলাখন এয়া চিলাই দিলে খুবেই ধুনীয়া লাগিব। অৱশ্যে চাদৰখনত দহি বটাই দিছো। এয়া দহিখিনি আপোনালোকে দেখিছে ফুলৰ ৰঙেৰে দহি কৰা হৈছে। আৰু ইয়াৰ ব্লাউজ পিচ আছে। এয়া ব্লাউজ পিচটো যথেষ্ট ডাঙৰ, যেহেতু এটো হ্যান্ডমেড মিক্স পাটত কাম কৰা হৈছে। এয়া সেকশন কিমান ডাঙৰ ব্লাউজ পিচ, আৰু ফুলটো ইমান ডাঙৰকৈ দিয়া নাই, যেহেতু ব্লাউজত দিয়া হ'ব সেইকাৰণে ফুলটো সৰুকৈ দিছো। আৰু মেখেলাখন দেখিলে চিলাই দিয়াৰ পিছত যেতিয়া সম্পূৰ্ণ কাপোৰজোৰ পিন্ধিব তেতিয়া খুবেই ভাল লাগিব। অৱশ্যে কাপোৰজোৰ মোক আমাৰ এগৰাকীয়ে মোক অৰ্ডাৰ কৰিছিলে। শ্ৰদ্ধা ৰঞ্জন খুৰা ইউটিউবত আমি সকলোৱে চিনি পাওঁ নহয় জানো। তেখেতৰ খুৰীয়ে মোক আকৌ অৰ্ডাৰ কৰিছিল। আগতে এযোৰ অৰ্ডাৰ দিছিলে, তেওঁ ৰিবন চিলাই তেখেতে লৈ গৈছিল, আৰু এই কাপোৰযোৰ জাষ্ট কাম আৰম্ভ কৰোঁতে তেখেতৰ পচন্দ লাগিছিল আৰু মোক কৈছিল কাপোৰযোৰ সম্পূৰ্ণ হ'লে মোলৈ দি পঠাবা। আজি সম্পূৰ্ণ হ'ল। খুৰীয়ে নিশ্চয় ভিডিঅ'টো চাইছে, কেনে লাগিছে খুৰী ক'বলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে আপোনালোকে কাপোৰযোৰ অৰ্ডাৰ কৰিব পাৰে। এনেকুৱা ধৰণৰে একেই বুলি কথা নাই, বেলেগ বেলেগ ধৰণৰ অৰ্ডাৰ কৰিব পাৰে, আৰু নিশ্চয় আপোনালোকৰ অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিম। ফ্ৰেণ্ডছ, এতিয়া আহোঁ কাপোৰযোৰৰ কথালৈ। কাপোৰযোৰ হৈছে হেণ্ডমেড মিক্স পাটৰ, আৰু হেণ্ডমেড মিক্স পাটৰ কাপোৰত যেতিয়া ফুলবোৰ কৰি দিয়া হয় পাটৰ কাপোৰ যেন লাগে নহয়নে। আৰু ইয়াতে ব্যৱহাৰ কৰিছিলোঁ এক্ৰিলিকৰ কালাৰেই। ইয়াতে ডিপ ব্লু, লাইট ব্লু দুইটা লৈছিলোঁ, আৰু ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো, তাৰপিছত লৈছিলোঁ এয়া পিংক কালাৰ, হোৱাইট কালাৰ কেইবাটাও লৈছিলোঁ। লগতে লৈছিলোঁ বহুকেইটা গ্লিটাৰ, আৰু এইটো সোণালী ৰঙৰ গ্লিটাৰ দিয়াৰ কাৰণে কাপোৰযোৰ ধুনীয়া চিকনা এটা আহিছিল। আৰু বগা ৰঙৰ বেছি প্ৰয়োজন হৈছিল, যিহেতু গোটেই কাপোৰযোৰত মই বগা ৰংটো প্ৰথমতে দি লৈছিলোঁ, সেইকাৰণে বগা ৰঙৰ বেছি প্ৰয়োজন হৈছিল। আৰু কাপোৰযোৰ কেনেকৈ কৰিছোঁ আপোনালোকে আগৰ এটা ভিডিঅ'ত নিশ্চয় দেখিছিল। মই এটা ডিজাইন দেখুৱাইছিলোঁ, আৰু সেই ডিজাইনটোৰে মই আচলতে এই কাপোৰযোৰ সম্পূৰ্ণ কৰিছিলোঁ। আৰু যেতিয়া কাপোৰবিলাক মানে আমাৰ হেণ্ডমেড মিক্স পাতেই হওক বা যি কাপোৰেই নহওক, মানে ফেব্ৰিক কৰাৰ পিছত আমি 24 ঘণ্টাৰ পিছত ইস্ত্ৰি কৰি দিলে আমাৰ কাপোৰযোৰৰ ৰংটো কেতিয়াও নাযায়, উজ্জ্বল হৈ থাকিব। আৰু ইস্ত্ৰি কৰোঁতে এটাই কথা সাৱধান হ'ব লাগে, আমি উল্টা কৰি পেলাই ইস্ত্ৰি কৰিব লাগে। কেতিয়াও কাপোৰযোৰ ওপৰ ফালে দি পেলাই ইস্ত্ৰি কৰিব নালাগে, নহ'লে কাপোৰৰ গোটেই ৰংখিনি ইস্ত্ৰিত লাগি পেলাই কাপোৰযোৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। 24 ঘণ্টাৰ পিছত ইস্ত্ৰি কৰাটো মানে জৰুৰী। আমি যিবোৰ এক্ৰিলিকৰ কালাৰ ব্যৱহাৰ কৰোঁ সেই কালাৰটোতে লিখাই থাকে আইৰণ কৰিব লাগে বুলি। তাৰমানে 24 ঘণ্টাৰ পিছত আমি প্ৰেছ কৰি দিলে আমাৰ কালাৰটো ৰৈ যায়, ধুনীয়া হৈ থাকে, আৰু মোহাৰি কাপোৰবোৰ ধুব নালাগে। সেইখিনি সাৱধান হ'লে ভালে থাকে কাপোৰযোৰ। আঁচলত আৰু ইফালে দুইফালে ডাঙৰ ডাঙৰ ফুল দিছোঁ, আৰু মাজত এপাহ সৰু ফুল দিছোঁ, আৰু সাইডে গোটেই সাইডবিলাকত অকণমান সৰুকৈ একেটা ডিজাইনতে দিছোঁ। আৰু গ্লিটাৰটো দি দিয়াৰ কাৰণে খুবেই ভাল লাগিছে কৈছোৱে। আৰু কাৰোবাৰ পছন্দ হ'লে জনাব। এনেকৈ হোৱাইট কালাৰ
অৰ্ডাৰটো সম্পূৰ্ণ সকলোতে দি লোৱাৰ পিছতহে মই কাপোৰযোৰ কৰিছিলোঁ আৰু এই ডিজাইনটো মই আগৰ ভিডিঅ' এটাত দি ৰাখিছিলোঁ ডেছক্ৰিপশ্যনত লিংকটো লগাই দিম আপোনালোকে চাব মই কেনেকৈ কৰিছিলোঁ আৰু ফ্লেট ব্ৰাছেই ইউজ কৰিছিলোঁ ইয়াতে কাপোৰবোৰ যদিও ইমান ব্যস্ততাৰ মাজত কৰি থাকোঁ আচলতে মই ফেব্ৰিক পেইণ্টিং হওক বা এনেও পেইণ্টিং কৰি খুবেই ভাল পাওঁ ঘৰত যথেষ্ট কাম থাকে যদি মই এই কামসমূহ কৰোঁ মোৰ মনৰ শান্তি লাগে এইবোৰ কৰিলে আপোনালোকে জানে মই প্ৰায় ৰাতিয়ে কাম কৰোঁ কেতিয়াবা বহু দিনৰ মূৰত কেতিয়াবা দিনত অকণমান সময় পালেও একেবাৰে বেছিকৈ ৰাতিয়ে কাম কৰি থাকোঁ বাৰু যিয়ে নহওক কাপোৰযোৰ কেনে পাইছে আপোনালোকে ক'বলৈ নাপাহৰিব আৰু খুবেই ধুনীয়া হৈ পৰিল ন গোটেই কাপোৰযোৰ কালাৰ কৰি দিওঁতে আৰু এনেকৈ বিভিন্ন ধৰণৰ সৰু বৰ কাম কৰা মোৰ ভিডিঅ'ত দিয়া আছে মানে সৰু ফুল ডাঙৰ ফুল এনেকৈ কৰা দিয়া আছে যিসকলে অৰ্ডাৰ কৰিবও নোৱাৰে তেওঁলোকৰ যাতে সুবিধা হয় তেওঁলোকে যাতে মোৰ ভিডিঅ' চাই ঘৰতে ৰং কিনি আনি কৰি ল'ব পাৰে নিজৰ বাবে ধুনীয়া ধুনীয়া কাপোৰ সেইকাৰণে আচলতে মই মোৰ কাপোৰবোৰ দেখুৱাওঁ যদিও লগতে কেনেকৈ কৰিছোঁ A to Z ধুনীয়াকৈ শিকাই দিওঁ আৰু বহুতৰ প্ৰশ্ন থাকে কাপোৰৰ ৰং যায় নেকি কিবা সুবিধা সকলোসমূহ মোৰ ভিডিঅ'ত আপোনালোকে দেখা পাব মোৰ বহুতো ফেব্ৰিক পেইণ্টিঙৰ ভিডিঅ' দিয়া আছে আপোনালোকে চাব আৰু আগৰ যিটো ডিজাইন মই দিছিলোঁ মানে এই একেটা ডিজাইনে সেই ডিজাইনটোৰ ডেছক্ৰিপশ্যনত লিংকটো মই লগাই দিম বুলি কৈছোঁ আপোনালোকে চাই ল'ব ফ্ৰেণ্ডছ এইটোৱে আছিল কাপোৰযোৰ ফাইনেল লুক আৰু আপোনালোকে ইতিমধ্যে দেখিলে যিহেতু কাপোৰযোৰ মই কৈছোঁৱে খুৰীগৰাকীক মই দিম সেইকাৰণে সম্পূৰ্ণ মই পিন্ধি দেখুওৱা নাই এনেই চাদৰখন গাত লৈ অকণমান দেখুৱালোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে কাপোৰযোৰ কেনে হ'ব পিন্ধিলে নিশ্চয় খুবেই ধুনীয়া লাগিব ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ প্লিজ লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু আপোনালোকে যদি ভাবে এই কাপোৰযোৰ আপোনালোককো লাগে অৰ্ডাৰ কৰিব পাৰে মোক কমেণ্ট কৰিব নিশ্চয় আপোনালোকৰ অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিম মোৰ আগৰ ভিডিঅ'সমূহত মোৰ নাম্বাৰো দিয়া আছে আজি অৱশ্যে দিয়া নাই কাপোৰযোৰ কেনে পালে ক'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ